সকল আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 7 তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 বৰ্ষৰ 25 আৰু 26 বৰ্ষৰ তোমালোকৰ সিলেবাস দিবলৈ গৈছো গতিকে ভিডিওটো ভালদৰে মন কৰিবা তোমালোকৰ প্ৰথম গুড পৰীক্ষাত কি তোমালোকৰ লেসনৰ প্ৰশ্ন আহিব গতিকে তোমালোকে এই লেসন বিলাক গম পাই লবা এ তোমালোকৰ বিষয় দিয়া আছে অসমীয়া লেসনটো তোমালোকৰ প্ৰথম অধ্যায় পাঠ নং 1 যেটো বৰগীত বুলি কয় এই বৰগীত লেসনটোৰ পৰা তোমালোকৰ কি আহিব প্ৰশ্ন আহিব 2 নম্বৰ লেসন তোমালোকৰ ঈশ্বৰ বিশ্বাস হবা গতিকে তোমালোকে 2 নম্বৰ লেসনটোৰ পৰা চাই যাবা ইয়াৰ পিছত 3 নম্বৰ লেসন ভৰত চৰাই আৰু তাৰ পোৱালি বিলাক ইয়াৰ পিছত 4 নম্বৰ লেসন লৰাকাল আৰু 5 নম্বৰ লেসন ব্যায়াম আৰু 7 নম্বৰ লেসন তোমালোকৰ হৈছে ঈশ্বৰ আৰু 9 নম্বৰ লেসন ধলিকণাময় গতিকে এই লেসন কেটা চাবা তোমালোকে কেটা আছে লেসন ভালদৰে এবাৰ চাই লোৱা 1 2 3 আৰু 4 5 আৰু 6 নাহে 7 আৰু 9 আহিব ইয়াৰ পিছত তোমালোকৰ ব্যাকৰণ কি ব্যাকৰণ আহিব ৰচনা আহিব আৰু চিঠি আহিব গতিকে তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত তোমালোকৰ ইংলিছ বিষয়ৰ কি লেসনৰ প্ৰশ্ন আহিব তোমালোকৰ লেসন নম্বৰ 1 where the mind without fears এই লেসনৰ পৰা আহিব 2 নম্বৰ লেসন the clever sopart আৰু ইয়াৰ পিছত দিছে ইয়াৰ পিছত তোমাৰ 3 নম্বৰ লেসন চাবা the arrow and the songs আৰু 4 নম্বৰ লেসন a tiger in the house আৰু 5 নম্বৰ লেসন whom the both her worries dead গতিকে এই লেসন কিটা তোমালোকে চাই যাবা পাঁচটা লেসন ইয়াৰ পিছত তোমালোকে কি চাবা আৰু চোৱা গ্ৰামাৰ সেকশন গ্ৰামাৰৰ পৰা তোমালোকৰ কি আহিব পাৰে ইউজ অফ এডজেক্টিভ ইউজ অফ এডভাৰ্ব জেন্ডাৰ টেন্স কাৰেক্ট টেন্স কৰিব আহিব কাৰেক্ট টেন্স গতিকে তোমালোকে এইখিনি চাই যাবা ইয়াৰ পিছত বিষয় তোমালোকৰ সাধাৰণ গণিতৰ তোমালোকৰ 1 নম্বৰ লেসন তোমালোকৰ অখণ্ড সংখ্যা ইয়াৰ পৰা প্ৰশ্ন আহিব 2 নম্বৰ লেসন তোমালোকৰ ভগ্নাংশৰ দশমিক 3 নম্বৰ লেসন তোমালোকৰ পৰীক্ষাত ইউনিট টেষ্ট পৰীক্ষাত নাহে অন্য পৰীক্ষাত আহিব ইয়াত তোমালোকৰ 4 নম্বৰ লেসন চাবা সৰল সমীকৰণ আৰু 5 নম্বৰ লেসন চাবা তোমালোকে ৰেখা আৰু কোণ এই 4টা লেসন তোমালোকে পৰীক্ষালৈ চাই যাবা প্ৰথম গুড পৰীক্ষাৰ বাবে ইয়াৰ পিছত বিষয় সাধাৰণ বিজ্ঞানৰ পৰা তোমালোকৰ 1 নম্বৰ লেসনটোৰ পৰা আহিব উদ্ভিদৰ পৰিপুষ্টি 2 নম্বৰ লেসনটোৰ পৰা আহিব তোমালোকৰ প্ৰাণীৰ পৰিপুষ্টি আৰু 3 নম্বৰ লেসন আহৰ পৰা কাপোৰলৈ তাৰপিছত 4 নম্বৰ লেসন তোমাৰ তাপৰ ধাৰণা আৰু 5 নম্বৰ লেসন তোমালোকৰ অম্ল ক্ষাৰক আৰু লৱণ এই 5টা লেসন তোমালোকে ভালদৰে চাই যাবা একাধিক্ৰমে ইয়াৰ পিছত বিষয় সমাজ বিজ্ঞানৰ পৰা তোমালোকৰ কি আহিব অধ্যায় 1 ভূপৃষ্ঠৰ সময় গণনা 2 নম্বৰ অধ্যায়ৰ পৰা আহিব তোমাৰ পৃথিৱীৰ অন্তৰ্ভাগ 3 নম্বৰ অধ্যায়ৰ পৰা আহিব পৃথিৱীৰ উপৰিভাগ 4 নম্বৰ অধ্যায়ৰ পৰা আহিব আমাৰ পৰিৱেশ আৰু 5 নম্বৰ লেসনৰ পৰা আহিব তোমালোকৰ সম্পদ ইয়াৰ পিছত তোমালোকৰ 11 নম্বৰ প্ৰশ্ন 11 নম্বৰ লেসনলৈ গুচি যাবা 11 নম্বৰ অধ্যায় ইয়াত তোমালোকৰ মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ গতিকে 11 নম্বৰ লেসন চাবা ইয়াৰ পিছত তোমালোকে 15 নম্বৰ লেসন ভাৰতৰ জনসংখ্যা বৃদ্ধি বিতৰণ ইয়াৰ পিছত তোমালোকে 16 নম্বৰ লেসনটো চাবা অৰ্থনৈতিক উন্নয়ন চৰকাৰৰ ভূমিকা অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ কি ভূমিকা আছে এই লেসনটো তোমালোকে প্ৰশ্ন ভালদৰে চাই যাবা এইখিনি আহিব তোমালোকৰ প্ৰথম গুড পৰীক্ষাৰ বাবে ইয়াৰ পিছত বাকি তোমালোকৰ হিন্দী আৰু সংস্কৃত থাকি গ'ল কিন্তু মই সেই বিষয়ে তোমালোকক অৱগত কৰাব নোৱাৰো কাৰণ সেইখিনি মোৰ ওচৰত নাই গতিকে তোমালোকে শ্ৰেণী শিক্ষকৰ পৰা হিন্দী আৰু সংস্কৃতৰ তোমালোকে কি লৈ ল'বা তোমালোকে সিলেবাস লৈ ল'বা আজিলৈ মই তোমালোকক এৰিব বিচাৰিছো আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম